নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, কাতি মাহত পঞ্জিকা অনুসৰি 6 ৰাশি বিপদ দেখিবলৈ পোৱা গৈছে। গতিকে এই 6 ৰাশি বা কোন কোন 6টা বিপদ বা ৰাশিফলৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে চাওঁ বলক। লগতে এই 6 ৰাশিৰ চিকিৎসা বা উপায় পঞ্জিকাই কি দিছে বিতংকে আলোচনা কৰিম। চেনেলটো যদি আপোনালোকৰ ভাল লাগে সাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক, পঞ্জিকাই কাতি মাহৰ 6টা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ আছে বুলি কৈছে। এই প্ৰভাৱ কেনেকে নিৰ্মূল কৰিব পৰা যাব তাৰ ওপৰত আমি বিতংকে আলোচনা কৰো। বলক চাওঁ। বন্ধুসকল, ভিডিঅ'টো অৱহেলা নকৰি শেষলৈকে চাই লওক। আপোনালোকৰ নিজৰ নিজৰ সমস্যাখিনি দূৰ কৰিব পাৰিব বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। কাতি মাহটো পঞ্জিকা মতে কাৰ্তিক মাহ বুলি কোৱা হৈছে। ধৰ্মীয় আৰু জ্যোতিষীৰ দৃষ্টিৰে গুৰুত্বপূৰ্ণ সময় এই কাতি মাহটোত আছে বুলি কৈছে। এই মাহত সূৰ্যৰ গতিৰ ক্ষেত্ৰত চিন্তনীয় হৈছে কেইটামান ৰাশিৰ ক্ষেত্ৰত। চন্দ্ৰৰ অৱস্থানো তেনেধৰণৰ। শনি, মংগল আৰু ৰাহু কেতুৰ সংযোগে কিছুমান ৰাশিৰ বাবে শুভ নহয় বুলি কৈছে। এই তিনিটা গ্ৰহৰ প্ৰভাৱত কেইটামান ৰাশিৰ ক্ষেত্ৰত বিপদ আছে বুলি কৈছে। তেওঁলোকে কেনেধৰণে এই সমস্যাৰ পৰা সমাধান পাব বা তেওঁলোকে কেনেধৰণে উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। কাতি মাহৰ সমস্যা যিসকল ৰাশি সতৰ্ক থাকিব লাগিব সিহঁতৰ তালিকা আৰু তেওঁলোকৰ সমস্যাৰ সমাধান এই ভিডিঅ'ত দিয়া হৈছে। কাতি মাহৰ সাৱধানে চলিব লগা ৰাশিসমূহৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে বৃশ্চিক ৰাশি। এই মাহত চন্দ্ৰ আৰু মংগলৰ অৱস্থান অনুকূল নহয় বুলি কৈছে। এই ৰাশিৰ ক্ষেত্ৰত মানসিক চাপ থাকিব বুলি কৈছে। পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি থাকিব বুলি কৈছে। স্বাস্থ্যৰ সমস্যা দেখা দিব পাৰে বুলি কৈছে। সাৱধান থাকিব লাগে বুলি আপোনাক পৰামৰ্শ দিছে। ভ্ৰমণৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। জুইৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব। বৈদ্যুতিক যিকোনো বস্তু আপোনালোকে সাৱধান হ'ব। বিতৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব বুলি আপোনাক পৰামৰ্শ দিছে। উপায় দিছে যে ওং নমঃ শিৱ মন্ত্ৰ জপ কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। প্ৰত্যেক দিনে শনিবাৰে দীপ বন্তি জ্বলাবলৈ আপোনাক পৰামৰ্শ দিছে। আপুনি যদি এইকেইটা মানি চলে প্ৰত্যেক দিনে, তেতিয়াহ'লে আপোনাৰ বৃশ্চিক ৰাশিসকলৰ তেওঁলোকে এই সমস্যাৰ পৰা অলপ আঁতৰি থাকিব পাৰে বুলি কৈছে। চন্দ্ৰ আৰু মংগলৰ অৱস্থান তেওঁলোকৰ কাৰণে বৰ ভাল নহয়। মানসিক চাপ থাকিব বুলি কৈছে। পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি থাকিব বুলি কৈছে। স্বাস্থ্যৰ সমস্যা দেখা দিব পাৰে বুলি কৈছে। সাৱধান থাকিবলৈ আপোনাক পৰামৰ্শ দিছে। ভ্ৰমণ আপোনালোকে দূৰ ভ্ৰমণ নকৰিব পৰাপক্ষত, আৰু জুইৰ পৰা আঁতৰি থাকিব। বৈদ্যুতিক বস্তুৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু বিতৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব। কাজিয়া পেচাল জেমেলাৰ পৰা আঁতৰি থাকিব বুলি আপোনালোকক পৰামৰ্শ দিছে। এতিয়া দ্বিতীয়টো সাৱধান হ'বলগীয়া ৰাশি হৈছে মকৰ ৰাশি। শনি এই মাহত বক্ৰ গতিৰ পৰা সোজা গতিলৈ গমন কৰিব বুলি কৈছে, যাৰ ফলত মকৰৰ ওপৰত বৃহৎ প্ৰভাৱ পৰিব বুলি কৈছে। কাৰ্যৰ ক্ষেত্ৰত ব্যৱসায়ত আপোনাৰ বাধা হ'ব পাৰে। আৰ্থিক দুশ্চিন্তা হ'ব পাৰে। আৰ্থিক বিপদত আপুনি থাকিব সদায়। আত্মীয়ৰ সৈতে বিৰোধ সম্ভাৱনা। আপোনাৰ পৰিয়ালৰ লগত আপোনাৰ নিমিলা এটা পৰিৱেশ হ'ব বুলি কৈছে। আৰু সাৱধান থাকিব লাগে বুলি কৈছে যে ধনৰ লেনদেনত আপুনি সাৱধান থাকিব লাগিব। যিকোনো কাগজ পত্ৰ বা যিকোনো কথা বতৰা চুক্তিৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব বুলি কৈছে। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব বুলি কৈছে। উপায় এটা দিছে যে বা শনিদেৱক পূজা কৰিব লাগিব। কলা তিল আপুনি দান কৰক। দুখীয়া মানুহক আপুনি অন্ন দান কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আপোনাৰ শনিৰ এই মাহটো বক্ৰ গতিৰ পৰা সোজা গতিলৈ শনি আগমন হোৱাৰ কাৰণে আপোনাৰ ৰাশিত বৃহৎ প্ৰভাৱ পৰিব বুলি আপোনাক কৈছে। আপুনি এইকেইটা দিশত আপুনি সাৱধান হ'বলৈ আপোনাক পৰামৰ্শ দিছে। 3 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। ৰাহু এই মাহত বৃষ ৰাশিত থাকিব বুলি কৈছে, যাৰ ফলত মন অস্থিৰ থাকিব। স্বাস্থ্যৰ আপুনি সমস্যাত ভুগিব পাৰে। অবিশ্বাস বা ভুল সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে। এইকেইটা আপুনি বেছি গুৰুত্ব দিব বুলি কৈছে। আপোনাৰ মন অশান্তি হৈ থাকিব। স্বাস্থ্যৰ আপোনাৰ ক্ষেত্ৰত বহুত বেয়া চলিব বুলি কৈছে আৰু ভুল সিদ্ধান্ত আপুনি ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। সাৱধান থাকিব লাগিব। মিত্ৰ বা লগৰীয়াৰ মানুহৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। ধন ব্যয়ৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এইকেইটাত সাৱধান হ'ব লাগিব। উপায় এটা দিছে যে দুৰ্গা মাক আপুনি পূজা কৰিব লাগিব বা তুলসীৰ তলত আপুনি বন্তি জ্বলালে আপোনাৰ এই সমস্যাৰ পৰা আমি সমাধান পাব বুলি পৰামৰ্শ দিছে। 4 নম্বৰটো ৰাশি হৈছে মিথুন ৰাশি। কেতুৰ প্ৰভাৱৰ বাবে কৰ্মক্ষেত্ৰত বিভ্ৰান্তি হ'ব। আপুনি কোনটো কৰোঁ কোনটো নকৰোঁ এনেধৰণে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিক অসুবিধা দেখা দিব বুলি কৈছে। যিকোনো আপোনাৰ বেমাৰ আজাৰ হৈ থাকিব পাৰে। বিশেষকৈ 27 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈ সাৱধান আপোনাক থাকিবলৈ কৈছে। এইকেইটা দিন আপুনি সাৱধান হ'ব।
সাৱধান থাকিবলগীয়া বিষয়কেইটা হৈছে লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, দূৰ যাত্ৰাৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, নতুন লগৰীয়াৰ লগত আপুনি ব্যৱসায় কৰোঁতে সাৱধান হ'ব লাগিব। আৰু আপোনাক উপায় দিছে যে আপুনি গণেশ পূজা কৰক, নহ'লে আপুনি নাৰায়ণৰ নাম লওক বা নাৰায়ণৰ নাম স্মৰণ কৰক, আপোনাৰ সমস্যা সমাধান হ'ব বুলি কৈছে। 5 নম্বৰ ৰাশিটো হৈছে চন্দ্ৰৰ গতিৰ বাবে মানসিক অৱসাদ আপোনাৰ থাকিব পাৰে। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আপুনি মানসিক অৱসাদ বা অশান্তিত ভুগিব পাৰে বুলি কৈছে। পৰিয়ালত উত্তেজনা আপোনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কাজিয়া পেচাল থাকিব পাৰে বুলি কৈছে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক, মানে আপুনি মাতৃৰ সেৱা কৰক। এই মাহটোত, কাতি মাহটোত আপোনাৰ বহুত ভাল হ'ব বুলি কৈছে। আপোনাৰ উপায় এটা দিছে যে সোমবাৰে আপুনি শিৱ পূজা কৰক, গাখীৰৰ সৈতে লিংগৰ অভিষেক কৰক, আপোনাৰ এই মাহটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব বুলি পৰামৰ্শ দিছে। 6 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। বৃহস্পতিৰ দৃষ্টি তীব্ৰ নহয় বুলি কৈছে। আপোনাৰ ওপৰত বৃহস্পতিৰ নজৰ নাথাকিব বুলি কৈছে। ফলত প্ৰচেষ্টা বিফল হোৱাৰ সম্ভাৱনা আছে। আপুনি যিকোনো কষ্ট কৰক, তাৰ প্ৰচেষ্টা বিফল হ'ব বুলি কৈছে। যাত্ৰা, আপুনি দীঘলীয়া যাত্ৰা কৰিলে সমস্যা হ'ব পাৰে বুলি কৈছে। আৰু নথি পত্ৰ সম্পৰ্কে আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ কাগজ পাতি হয়তো হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি এই 3টা বস্তুৰ ওপৰত লক্ষ্য ৰাখিব। আপোনাক উপায় এটা দিছে যে আপুনি গীতা পাঠ কৰক। আপোনাৰ ঘৰত আপুনি গীতা পাঠ কৰক। আপুনি দান দিয়ক, আপুনি দান দিবলৈ চেষ্টা কৰক, আপোনাৰ এই সমস্যাৰ পৰা সমাধান পাব বুলি কৈছে। বা আপুনি ৰাতিপুৱাৰ সময়ছোৱাত আপুনি সূৰ্যৰ প্ৰণাম কৰক, আপোনাৰ ক্ষেত্ৰত বহুতখিনি ভাল হ'ব বুলি পৰামৰ্শ দিছে। সকল এইকেইটা ৰাশিৰ প্ৰভাৱখিনিৰ আপোনালোকক সমাধান আৰু আপোনালোকৰ চিকিৎসা দিলে। ইয়াৰ পিছতে 6টা ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ থাকিব বা তেওঁলোকৰ কি ধৰণৰ স্থিতি আছে, ইয়াত আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ বা আপোনালোকক দাঙি ধৰিছোঁ। মেষ ৰাশিৰ ক্ষেত্ৰত ধনৰ আগমন হ'ব, নতুন সুযোগ আহিব বুলি কৈছে। ধন আপোনাৰ কাৰণে ৰাস্তা খুলি আছে আৰু নতুন সুযোগ আপোনাৰ কাৰণে ৰাস্তা খুলি আছে। কন্যা ৰাশিৰ ক্ষেত্ৰত কামত সফলতা পাব, আপুনি পৰিয়ালত শান্তি থাকিব। তুলা ৰাশিৰ ক্ষেত্ৰত প্ৰেম আৰু সম্পৰ্ক আৰু ধনৰ শুভ ফল বুলি কৈছে। তুলা ৰাশি অত্যন্ত ভাল কাতি মাহটোত। ধনু ৰাশিৰ ক্ষেত্ৰত যাত্ৰা আৰু আধ্যাত্মিক উন্নতি হ'ব বুলি কৈছে। আপুনি দূৰণি যাত্ৰা গ'লে আপোনাৰ কাৰণে অসুবিধা নহয় আৰু আপোনাৰ আধ্যাত্মিক ধৰ্মীয় ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব বুলি কৈছে। কুম্ভ ৰাশি কৰ্মস্থলত সফলতা, নতুন প্ৰকল্প লাভ আছে বুলি কৈছে। যিকোনো কৰ্ম কৰিলে আপুনি সফলতা পাব আৰু আপোনাৰ চাকৰি ক্ষেত্ৰত উন্নত প্ৰকল্প লাভ হ'ব বুলি কৈছে। আপোনাৰ হয়তো প্ৰমোচন হ'ব পাৰে বুলি পৰামৰ্শ দিছে। এতিয়া আমি সামূহিক সমাধান চাম বলক। যিমানেই সমস্যা নাথাকক তাৰ প্ৰতিকাৰ আছে, গতিকে আপোনালোকক সামূহিকভাৱে প্ৰতিকাৰ দিয়া হৈছে। প্ৰতিদিনে আপুনি সন্ধিয়া তুলসী তলত আপুনি বন্তি জ্বলাওক, আপোনাৰ বহুতখিনি সমস্যা সমাধান হ'ব। দুৰ্গা মাৰ নাম স্মৰণ কৰক বা লক্ষ্মীৰ শ্লোক পাঠ কৰক বুলি কৈছে। মন শুদ্ধ কৰক, দান দিয়ক, ধ্যান কৰক, প্ৰাৰ্থনা কৰক, অশুভ প্ৰভাৱখিনি কমি যাব বুলি আপোনালোকক পৰামৰ্শ দিছে। বন্ধুসকল, চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আগন্তুক কাতি মাহটো শুভ হওক। ধন্যবাদ।